আজি এটা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন এটা ডিছকাশ্যন কৰিম কুৱেশ্যনটোত কি কৈছে যে tan থিটা ইকুৱেল টু 4/3 হয় তেন্তে 2 sin থিটা প্লাছ 3 cos থিটা বাই 2 sin থিটা মাইনাছ 3 cos থিটাৰ মান নিৰ্ণয় কৰিব লাগে অ'কে ধৰা হ'ল আমাৰ tan থিটাৰ আমি জানো যে থিটাটো হ'ব কেইটা সূক্ষ্মকোণ চ' ABC3 ত্ৰিভুজৰ সূক্ষ্মকোণ থিটাৰ কাৰণে tan থিটা ইকুৱেল টু 4/3 ঠিক আছে তো এটা সমকোণী ত্ৰিভুজৰ যেতিয়া আমি ত্ৰিকোণমিতিক অনুপাত কেইটা উলিয়াবলগীয়া হয় তেতিয়া সদায় আমাৰ প্ৰথমতে জানিব লাগিব যে পি বি আৰু এইচৰ মান কিমান এটা চাওঁ আমি কি দিয়া আছে তাৰ পৰা উলিয়াব পাৰোঁ নেকি দিয়া আছে tan থিটা ইকুৱেল টু 4/3 okay so tan theta means what tan theta মানে কি আছিলে p by b equal to 4/3 okay so আমি ইয়াত p আৰু b মানটো উলিয়াব পাৰিম কিন্তু h ৰ মানটো নাজানো আমি h ৰ মান উলিয়াবৰ কাৰণে ধৰা হ'ল p by b equal to 4/3 equals to k ঠিক আছে তেতিয়াহ'লে p মান কিমান হ'ব 4k আৰু b মান হ'ব 3k এতিয়া p আৰু b ৰ মান পোৱাৰ লগে লগে আমি এতিয়া কিহৰ মান নিৰ্ণয় কৰিব পাৰিম h ৰ মান নিৰ্ণয় কৰিব পাৰিম সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত পাইথাগোৰাছৰ সূত্ৰৰ মতে কি আছিল পাইথাগোৰাছৰ সূত্ৰৰ মতে h ইকুৱেল টু কি আছিল যে h ইকুৱেল টু ৰুট অভাৰ p স্কয়াৰ প্লাস b স্কয়াৰ এটা যদি p আৰু b ৰ মানটো বহাই দিও কিমান হ'ব ৰুট অভাৰ p মান হ'ল 4k হোল স্কয়াৰ প্লাস 3k হোল স্কয়াৰ ইকুৱেল টু কিমান হ'ব যে ৰুট অভাৰ 16k স্কয়াৰ প্লাস 9k স্কয়াৰ ইকুৱেল টু 25k স্কয়াৰ আৰু তোমালোকে জানা যে 25 ৰ বৰ্গমূল কিমান 5 আৰু k স্কয়াৰ বৰ্গমূল হ'ল k that means h ইকুৱেল টু কিমান হ'লে 5k এটা তোমালোকে p ৰ মান পালা b ৰ মান পালা এটা h ৰ মান পাই গলা তো এতিয়া তোমালোকে বাকি sin থিটা আৰু cos থিটাৰ মানটো উলিয়াই ল'ব পাৰিবা এতিয়া sin থিটাৰ মান ফাৰ্স্ট উলিয়াম sin থিটাৰ মান কিমান হ'ব sin থিটা আছে কি p by h so what is the value of p ৰ মান কিমান 4k আৰু h ৰ মান কিমান পালা 5k তো k cancel is equal to sin থিটাৰ মান হ'ল 4/5 ঠিক আছে ঠিক তেনেদৰে cos থিটাৰ মান কিমান হ'ব cos থিটাৰ মান আছিল কি b by h so b মান হ'ল 3k আৰু h ৰ মান হ'ল 5k so k cancel is equal to 3/5 এতিয়া sin থিটাৰ মান 4/5 আৰু cos থিটাৰ মান 3/5 এই দুটা মান যদি আমি ইয়াত বহাই দিও তেতিয়াহলে আমাৰ উত্তৰটো ওলাই যাব আমাৰ কি দিয়া আছে 2 sin থিটা প্লাস